সময়খিনিত তাৰপিছত চবৰে চেষ্টাত আমি এতিয়া নম্বৰ 1 হ'বলৈ সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে এনেকৈ চাই যাব আৰু ভাল পাব আমাক এনেকৈ নম্বৰ 1 হৈ থকাত সহায় উপনীত হৈছোহি 5 সপ্তাহ একেলগে নম্বৰ 1 টিআৰপি ইতিমধ্যে যোৱা সপ্তাহত ৰাইজে দেখিছেই সমুদ্ৰ আৰু মাইনী কাপোৰ কানি খোলাই দিয়াইছোঁ আমি ঘৰৰ বিনাই নাইকিয়া কৈ ব্লেংকেট লৈ থকা অৱস্থা হৈছে তাতকৈ বিষম শাস্তি তেওঁলোকক এই সপ্তাহত আহি আছে আপোনালোকে চাই থাকক সেইকাৰণে সপ্তাহে সপ্তাহে এতিয়া আমি মাইনী আৰু সমুদ্ৰকে ধুম আপোনালোকে চাই যাওক নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিবি মিক্সাৰৰ নতুন এটা ব্লগলৈ আজি আমাৰ আদৰৰ আছুৰ টিমৰ প্ৰতিজন মেম্বাৰ প্ৰতিজন কলা কুশলীৰে মনটো খুব ভাল লাগি আছে ইয়াৰ কাৰণ হৈছে আমি চিৰিয়েলি 5 সপ্তাহ আমি একদম টিআৰপি আমি 1 নম্বৰত আছোঁ নাম্বাৰ 1ত আছোঁ আমাক কোনো হিলাব পৰা নাই সেইকাৰণে আমি ভাল লাগিছে আমাৰ বহুত ভাল লাগিছে ইয়াত বহুত কষ্ট কৰি চিৰিয়েলখন আমি কৰি আছোঁ আৰু চিৰিয়েলখনটো আপোনালোকে চাইয়ে আছে ভালকৈ চাই থাকিব এতিয়া যেনেকৈ মৰম কৰি আছে তাতকৈ আকৌ বহুত বেছি মৰম কৰক এতিয়া বলক আমি আৰ্টিষ্টখিনিৰ পৰা অলপ মন্তব্য লওঁ কেনেকুৱা লাগিছে আমাৰ আদৰৰ আছুৰৰ চিৰিয়েলত কাম কৰি সকলো এতিয়া আমি প্ৰথম যাব ওলাইছোঁ আমাৰ অনন্যা মাইনীবাৰ ওচৰত যাম কেনেকুৱানো লাগিছে অকণমান জানো আহক মাইনীবা আমাৰ আদৰৰ আছুৰ টিআৰপিটো গম পালেই আমি একদম 5 সপ্তাহ আমি নাম্বাৰ 1ত টিআৰপিত আছোঁ স্থানত আছোঁ ইয়াৰ সন্দৰ্ভত আপুনি 2 এষাৰ কৈ দিয়কচোন খুব ভাল লাগিছে আমি বহুত কষ্ট কৰিছোঁ আমাৰ প্ৰত্যেকজন মেম্বাৰে ক'ব লাগিব আৰু বহুত তলত আছিলোঁ আমি আৰম্ভণি প্ৰথম সময়খিনিত তাৰপিছত চবৰে চেষ্টাত আমি এতিয়া নম্বৰ 1 হ'বলৈ সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে এনেকৈ চাই যাব আৰু ভাল পাব আমাক এনেকৈ নম্বৰ 1 হৈ থকাত সহায় কৰিব বুলি আশা কৰিছোঁ আৰু নতুন টুইট চাই আছে আপোনালোক সকলোৱে চাই থাকিব নাকিবা চাই থাকিব নতুন ভিডিঅ' আহি আছে এতিয়া আমি বেলেগ আৰু আৰ্টিষ্ট দুবৰি আছে কেনেকুৱা আমি চিৰিয়েলি 5 সপ্তাহ নাম্বাৰ 1 টিআৰপিত আমি স্থান দখল কৰিছোঁ ইয়াৰ সন্দৰ্ভত কি ক'ব নমস্কাৰ সকলোকে খুব ভাল লাগিছে আমাৰ আজি আমি সকলোৱে বহুত কষ্ট কৰি পেলাই আজি এই পৰ্যায়ত উপনীত হৈছোহি 5 সপ্তাহ একেলগে নম্বৰ 1 টিআৰপি আমাৰ বাবে আৰু সাধাৰণ কথা নহয় সেইবাবে সকলো আমাৰ টিম মেম্বাৰে খুবেই কষ্ট কৰিছে দেখি আছে আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ আপোনালোকে যে চাইছে ভাল পাইছে সেইবাবে আজি আমি এই পৰ্যায়ত উপনীত হৈছোহি আৰু লগতে আমাৰ যি ষ্টৰি লাইন গৈ আছে বৰ্তমান আপোনালোকে কৈ থাকে যে দুখীয়া শাস্তি পাব লাগে চ' দেখা পাব আগৰ কেইটা এপিছডত যে দুখীয়া শাস্তি কেনেকৈ পায় কোনে পায় আৰু কোনে তেওঁলোকক শাস্তি দিয়ে আৰু আপোনালোকে ইতিমধ্যে দেখিলে যে আমাৰ ডিৰেক্টৰ ছাৰে কি কথা ক'লে তেওঁৰ সহযোগত আৰু আমাৰ যোনজন স্ক্ৰিপ্ট লিখি আছে তেওঁৰ সহযোগত আমি আপোনালোকৰ সন্মুখলৈ কিছুমান বিশেষ ঘটনা আগবঢ়াই দিবলৈ চেষ্টা কৰিম আৰু আজি খুব ভাল লাগিছে যেহেতু গোটেই চেনেলৰ ভিতৰত নম্বৰ 1 বহুতকেইখন চিৰিয়েল বৰ্তমান চলি আছে বেহাৰবাৰী আউটপোষ্ট হিঙুলীয়া আৰু বহুতকেইখন চলি আছে এই সকলোৰে মাজত আমি নম্বৰ 1 হৈছোঁ সেইবাবে খুব ভাল লাগিছে আৰু আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ বেলেগকেইখন চিৰিয়েলো চাই যাব আমাক যেনেকৈ মৰম দিছে তেনেকৈ বাকীখন চিৰিয়েলো আপোনালোকে চাই যাব মৰম দি যাব আৰু ৰেঙনি প্ৰত্যেকখন চিৰিয়েল দৰ্শকৰ উপভোগ্য হয় দৰ্শকৰ কাৰণে বহুত সামৰিক বহুত ধুনীয়া কণ্টেণ্ট লৈ আহে ৰেঙনি চেনেলটোকে আপোনালোকে ধন্যবাদ এতিয়া আকৌ গৈ আছোঁ আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ সৌৰভ আছে সৌৰভ কেনেকুৱা এই দুখন বঢ়িয়া এইপিনে আমাৰ লাইট চলি আছে সাদেক দা কেনেকুৱা একদম বঢ়িয়া এইবিলাকে গৈ লাইট কৰি আছে কেনেকুৱা লাগিছে খুব ভাল লাগিছে কেনেকুৱা মজা এতিয়া গৈছে কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া এতিয়া আমাৰ নতুনকৈ দুজনী আহিছে কেনেকুৱা এক্টিং কৰিছে এইপিনে আমাৰ আছে চপনিয়ানী চপনি নহয় চৰি এইটো নতুনকৈ আহিছে কেনেকুৱা লক্ষ্মী কেনেকুৱা ভাল আকৌ আমাৰ চপনিয়ানী বিচাৰি আছোঁ ক'তবা সোমাই আছে জনাই আছোঁ আপোনালোকক ছাৰ আহিছে কওকচোন আমাৰ চিৰিয়েলখনৰ বিষয়ে আজি আমাৰ ধৰক নাম্বাৰ 1 টিআৰপি আমি 5 সপ্তাহ চিৰিয়েল আমি নাম্বাৰ 1ত আছিলোঁ ৰেঙনি টিআৰপিৰ ভিতৰত 5 সপ্তাহ আমি নম্বৰ 1ত আছোঁ আৰু অসমবাসী ৰাইজক এই চেগতে ধন্যবাদ দিছোঁ মৰম যাচিছোঁ আপোনালোকে ইমান মৰম দিছে চিৰিয়েলখন আমাৰ আৰ্টিষ্টসকলো আহি মোক সদায় কৈ পিনি ওলাই যাব নোৱাৰে দোকানলৈ যাব নোৱাৰে কোনোজনে কৈছে আমি চিগাৰেট খুৱাই বন্ধ কৰি দিলোঁ চিগাৰেট এটা খাবলৈ গ'লেও মানুহে আহি পেলাই চিৰিয়েলখনৰ কথা কয় তাৰপিছত লাজ লাগে
ধন্যবাদ। এনেকৈ মৰম দিয়ক, চিগাৰেট এৰুৱাই দিয়ক মানুহৰ, মই ভাবোঁ আমাৰ চিগাৰেট খোৱাকেইজনে যাতে চিগাৰেট মুখত নিদিয়া হৈ যায়, এনেকৈ চাই থাকিব আপোনালোকে, মৰম দি থাকিব। ধন্যবাদ। এতিয়া আমি জোৱাই ভিন্দৰ ওচৰত গৈছোঁ, মামাৰ ওচৰত। জোৱাই ভিন্দ কেনেকুৱা আমাৰ ইয়াৰ সন্দৰ্ভত কওকচোন। TRP বঢ়িয়া বঢ়িয়া, ভাল লাগিছে। আজি মোটামুটি আমাৰ 5 সপ্তাহ একেলেঠাৰি আমি এটা পজিশ্যন ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ, যিটো TRP লিষ্টত নম্বৰ 1। আদৰৰ ওচৰত ইমান ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে, তাৰ কাৰণে সমূহ অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ। এনেকৈ আমাক মৰম দি থাকক। আৰু আপোনালোকে কিবা যদি চিৰিয়েলখনৰ মানে বিসংগতি দেখে বা এয়া দেখে, আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আমাক। আমি আৰু আপোনালোকক ইয়াতকৈ ভাল সোৱাদ দিবলৈ চেষ্টা কৰি যাম। ধন্যবাদ। এয়া আমি বৰ্মন দাৰ ওচৰত আহিছোঁ। বৰ্মন দা কেনেকুৱা অনুভৱ? আচ্ছা, নমস্কাৰ দেই। মই বৰ্মন খুৰা আৰু সকলোকে পোনপ্ৰথমতে সমূহ অসমবাসীলৈ যিসকলে আমাক মৰম দিয়াৰ বাবে, আপোনালোকে চিৰিয়েলখন চোৱাৰ বাবে, ধাৰাবাহিকখন চোৱাৰ বাবে আমি আজি ৰেঙনি চেনেলত প্ৰায় বহুকেইটা সপ্তাহ ধৰি আমি প্ৰথম লিষ্টত আহিছোঁ, টপত আহিছে TRP যাক কয়। আৰু সেইটো সম্ভৱ হৈছে আপোনালোকে আমাক মৰম দিয়াৰ কাৰণে। আৰু আমিও কষ্ট কৰিছোঁ, আমাৰ ডিৰেক্টৰৰ পৰা গোটেই কো আৰ্টিষ্টখিনি, গোটেইখিনি মানুহে টিম ৱৰ্ক বুলি ক'লে সকলোখিনি ভাল কষ্ট কৰিছে। মানে কিবা এটা ৰাইজক যদি ভাল বস্তু এটা চাবলৈ দিব পৰা যায়, সেইটো ধ্যান ৰাখি সকলোৱে কষ্ট কৰি কামবোৰ কৰি আছে। আৰু এই ক্ষেত্ৰত আপোনালোকক আমি ধন্যবাদ দিবই লাগিব, কাৰণ আপোনালোকে যদি চিৰিয়েলখন নাচালে হয়, আমি হয়তো ইমানখিনি আজি 270টা এপিছডলৈ আমি আগবাঢ়িছোঁ আৰু আগবাঢ়ি যাম। আপোনালোকে চাই থাকিব, টুইষ্ট আহি আছে ঘটনাক্ৰমে, আমাৰ বেলেগ ধৰণৰ ঘটনা আৰু আহিব। আপোনালোকে যিখিনি চাইছে তাতকৈ ব্যতিক্ৰম দেখা পাব। সকলোৱে দৰ্শকে আমাক ট্ৰল কৰি থাকে যে ইহঁত দুটা শাস্তি নাপায়। এটা ভয়ানক, আপুনি এই নেক্সট সপ্তাহত আপোনালোকে এনেকুৱা এটা টুইষ্ট দেখা পাব যে সমুদ্ৰৰ কি হ'ল, ক'ত যাব লগা হ'ল, মাইনীৰ কি হ'ল, বা ঘৰখনৰ এটা ধুনীয়া ডিচিপ্লিন হ'ব, মন আহিব জেলৰ পৰা। গতিকে আপোনালোকে মাথো মৰম দিয়ক, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু চাই থাকিব দেই ৰেঙনি চেনেলত, সন্ধিয়া 6:30 আৰু নিশা 9:30 বজাত চাব, মৰম দিব। আমিও আপোনালোকৰ লগত আছোঁ। আৰু আপোনালোকৰ মৰমবোৰে আচলতে আমাক সাহস দিয়া, আৰ্টিষ্টখিনিক বা ডিৰেক্টৰ বা চিত্ৰনাট্য কৰা গোটেইখিনি মানুহক। আৰু আপোনালোকৰ সাহসটো হৈছে আমাৰ সম্বল। গতিকে আমাক মৰম দি থাকিব। মাইনী আৰু সমুদ্ৰৰ যিটো শাস্তি, ইতিমধ্যে যোৱা সপ্তাহত ৰাইজে দেখিছেই। সমুদ্ৰ আৰু মাইনী কাপোৰ কানি খোলাই দিয়াইছোঁ আমি, ঘৰৰ বিনাই নাইকিয়া কৈ ব্লেংকেট লৈ থকা অৱস্থা হৈছে। তাতকৈ বিষম শাস্তি তেওঁলোকক এই সপ্তাহত আহি আছে, আপোনালোকে চাই থাকক। সেইকাৰণে সপ্তাহে সপ্তাহে এতিয়া আমি মাইনী আৰু সমুদ্ৰকে ধুম। আপোনালোকে চাই যাওক, ভাল পাব। এয়া দুবৰী আছে আমাৰ, দুবৰীয়া পাব। এতিয়া আমাৰ দুবৰীয়াই গৈ আহি আছে, কথা পাতি আছোঁ। পিছত কেনেকুৱা? ভাল লাগিছে যথেষ্ট। আমাৰ 5 সপ্তাহ কণ্টিনিউৱাছলি আমাৰ আদৰ আছুৰ ধাৰাবাহিকখন ৰেঙনি চেনেলৰ ভিতৰত TRPত হাইষ্ট ৰেংকত আছে, টপ ৰেংকত আছে। তো ইয়াৰ কাৰণে সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান মৰম দিয়াৰ কাৰণে আমাক। আৰু এনেদৰে চাই থাকিব আদৰ আছুৰ। ধন্যবাদ। আমাৰ TRP একদম 5 সপ্তাহ আমি নাম্বাৰ 1 আছোঁ। এই সন্দৰ্ভত কৈ দিয়া। ভাল লাগিছে। আৰু আচলতে আমি বহুত কষ্ট কৰিছোঁ গোটেই টিমটোৱে, আৰু তাৰ ফল পাইছোঁ বুলিয়ে ভাবিছোঁ। সেইটো তাকে বহুত ভাল লাগিছে। আৰু আপোনালোকে এনেকৈ আমাক মৰম দি যাব সদায়। তাকে আৰু দিয়া, ঠিক আছে।